ওম শান্তি। আজি আমি কথা পাতিম যে আমি যি খাদ্য খাওঁ বা যি আমি সেৱন কৰোঁ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ, পানী হ'ব পাৰে, খাদ্য হ'ব পাৰে, মেডিচিন হ'ব পাৰে, বা যি আমি কৰ্ম কৰোঁ, পঢ়া শুনাৰ পৰা আদি কৰি ঘৰৰ কৰ্ম, অফিচৰ কৰ্ম, নহয় জানো, বিভিন্ন কৰ্ম, আমি যি কৰ্ম কৰি খাওঁ সেই কৰ্মটো সকলোতে যদি আমি সংকল্প মিলাই দিওঁ, সংকল্প মানে হৈছে মনৰ শুদ্ধ প্ৰতিজ্ঞা। যি প্ৰতিজ্ঞা আমি মিলাই দিলে কি হ'ব, মনে তেনেধৰণৰে কামটো কৰিবলৈ মন বাধ্য হৈ যায়। মই ইয়াৰ লজিকটো বুজাই দিব বিচাৰিছোঁ। যদি ৰাতিপুৱা শুই উঠিয়ে আমি যদি শুদ্ধ সংকল্প লওঁ, ছাপ'জ এনেকুৱা ধৰণৰ মোলৈ কলছ আহে বা মোৰ ঘৰলৈ এনেকুৱা ধৰণৰ ব্যক্তি আহে যিয়ে কয় যে সন্তান অস্থিৰ, সন্তানে পঢ়া শুনা কৰে কিন্তু স্মৃতিশক্তি কম, বহুত ডাঙৰ উদ্দেশ্য লক্ষ্য ৰাখিছে কিন্তু তেওঁ পঢ়িলে মনত নাথাকে। হ'ব পাৰে প্ৰত্যেকজন ল'ৰা ছোৱালীৰে কোৱালিটি বেলেগ বেলেগ, কিন্তু সকলো ল'ৰা ছোৱালী শ্ৰেষ্ঠ আৰু সুপ্ৰিম, নহয় জানো? সকলোৱে বেলেগ বেলেগ কোৱালিটি লৈ আহে। তো তেওঁলোকক যেতিয়া মই সংকল্পৰ যেতিয়া মই তেওঁলোকক কথা ক'লোঁ যে ৰাতিপুৱা শুই উঠি সংকল্প ল'ব লাগিব, গতিকে সংকল্প লোৱা মানে কি? সংকল্প মানে নিজে নিজক কৰা প্ৰতিজ্ঞা। জানিব লাগিব সংকল্প কি দেই। সংকল্প মানে কি? আত্মবিশ্বাসৰে নিজে নিজৰ লগত লোৱা প্ৰতিজ্ঞা। আৰু এই সংকল্প কৰাৰ এটা সময় আছে। সেইটো সদায়ে কওঁ যে অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত। যিকোনো সময়ত সংকল্প কৰিলে নহ'ব দেই, যিকোনো সময়ত কিন্তু সংকল্প কৰিলে নহ'ব। আৰু বিশেষকৈ সংকল্প যদি বহুতৰ মাজত কৰা যায় তেতিয়াও সফল নহ'ব। কিয় নহ'ব? কাৰণ বহুতৰ ভাইব্ৰেশ্যনটো মোলৈ যেতিয়া আহি থাকিব তেতিয়া মোৰ মন সেই সংকল্পত একাত্ম নহ'ব। যেতিয়া মোৰ লগত বহুকেইজন হুলস্থুলীয়া পৰিৱেশ হওক বা যিকোনো পৰিৱেশত মই থাকিম, মই সংকল্প ল'লে সেই থটটোৱে মোক কাম নকৰিব। কিয়? কাৰণ সেই সময়ত বিভিন্ন ভাইব্ৰেশ্যন মোলৈ আহিব, বিভিন্ন ধৰণৰ থট মোলৈ আহি থাকিব, হুলস্থুল আহিব পাৰে, বিভিন্ন ধৰণৰ কথা আহিব পাৰে। তেনেকুৱা ঠাইত কিন্তু সংকল্প কৰিলে নহ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলে যিহেতু শিশু দিৱস, আজি শিশু দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগে? ছাত্ৰ ছাত্ৰীসকলৰ লগতে পিতৃ মাতৃ ছাত্ৰ ছাত্ৰীক সংকল্প লোৱাত কেনেকৈ সহায় কৰিব তাৰ বিষয়ে আজি কথা পাতিম। গতিকে ৰাতিপুৱা শুই উঠিয়ে যিসকল সন্তানৰ বহু কিছুমান থাকে যে কেতিয়াবা সন্তান যিহেতু বাচ্চাই হয়, তেওঁলোক অস্থিৰ হয়, কিছুমানৰ স্মৃতিশক্তি কম হয়, কিছুমানৰ পঢ়াত মন নবহে, কিছুমানে জীৱনত বহুত কিবা কৰিব বিচাৰে, চেষ্টাও চলায় কিন্তু সাধ্য নহয়, তেওঁ অসাধ্য হয়। বা কেতিয়াবা বহু ল'ৰা ছোৱালী বহুত ভালকৈ পঢ়া শুনা কৰি আছে, পঢ়া শুনাটো আমি কৰিবই লাগিব, তাৰ কোনো আমাৰ অপশ্যন নাই। পঢ়া শুনা আমি নিয়মিত কৰিবই লাগিব, সদায় শ্ৰেণীকোঠাত উপস্থিত থাকিবই লাগিব, নহয় জানো? কেতিয়াও এবচেণ্ট থাকিব নালাগে বিনা কাৰণত। জ্বৰ চৰ হৈছে বাৰু তেতিয়া বেলেগ কথা, বেমাৰৰ বাদে বা বহুত ডাঙৰ কিবা নোহোৱালৈকে কিন্তু কেতিয়াও এবচেণ্ট থাকিব নালাগে দেই। গতিকে স্কুলত এবচেণ্ট থকা, তাৰপিছত বিভিন্ন কথাৰ অজুহাত দেখুৱাই কেতিয়াবা কি হয়, আমি স্কুলৰ পৰা কেতিয়াবা হাফ ছুটি মৰা যায়, সেইটোও কৰিব নালাগে, নহয় জানো? কাৰণ বিদ্যালয় আমাৰ দ্বিতীয়খন ঘৰ দেই। স্কুল বিদ্যালয় আমাৰ দ্বিতীয়খন ঘৰ। কাৰণ শুই উঠিয়েই আমি ক'লৈ যাওঁ? বিদ্যালয়লৈ যাওঁ। বিদ্যালয় আমাৰ বাবে সদায় উৎকৃষ্ট স্থান, শ্ৰেষ্ঠ স্থান। আৰু বিদ্যালয় লগতে আমাৰ শিক্ষাগুৰুসকল দেই। শিক্ষক আৰু শিক্ষাগুৰুসকলক আমি আগৰ দিনত আমি বহুত সন্মান কৰিছিলোঁ। যেতিয়া শিক্ষাগুৰু আহে আমি ছাতি যদি লৈ যাওঁ, যিমানে ডাঙৰ ৰ'দ নাথাকক কিয় আমি ছাতি তল কৰি পেলাই সন্মান দিছিলোঁ। যদি চাইকেল চলাই গৈ আছিলোঁ, শিক্ষাগুৰুক দেখাৰ লগে লগে চাইকেলৰ পৰা নামি দিছিলোঁ। গতিকে শিক্ষাগুৰুক আমি সন্মান দিয়াৰ ভাৱাৰ্থ এইটোৱেই যে আমাৰ জীৱন গঢ়াত 80% অৱদান শিক্ষাগুৰু থাকে। গতিকে এজন শিক্ষাগুৰু আমাৰ বাবে কোন বাৰু? আমাৰ মাৰ্গদৰ্শক, আমাৰ পথ প্ৰদৰ্শক। সেইবাবে কেইটামান সংকল্প ৰাতিপুৱা ল'ব লাগিব। যিকেইটা সংকল্প ৰাতিপুৱা কিন্তু শুই উঠি একো কৰিব নালাগে, মনত ভাবিব লাগে বা ক'ব লাগে, আত্মবিশ্বাসৰে ক'ব লাগিব। পঢ়া শুনা কৰিবই লাগিব নিয়মিত, স্কুল যাবই লাগিব,
ক্লাছত উপস্থিত থাকিবই লাগিব হোমৱৰ্ক কৰিবই লাগিব প্ৰি টেষ্ট বা যিকোনো টেষ্টত ভালকৈ পাৰফৰ্মেঞ্চ কৰিবই লাগিব আমি নহ'লেতো পিছলৈ আমি চাকৰি বাকৰি কেনেকৈ পাম নহয় জানো চাকৰি বাকৰিটো আমাৰ সদায় একাডেমিক কোৱালিফিকেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি ইণ্টেলিজেন্সৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ চাকৰি এটা পাম গতিকে সেই চাকৰিটো পোৱালৈকে আমি কি কৰিব লাগিব নিজৰ মন বুদ্ধিকো আমি শক্তিশালী কৰি লৈ যাব লাগিব মন ভাঙি পৰিব নোৱাৰিব হয়নে উদাহৰণস্বৰূপে আজি যদি আপোনাৰ ঘৰৰ সন্তানে যদি আজি ফাৰ্ষ্ট পজিশ্যনত আছে কাইলৈ কিবা কাৰণত যদি তেওঁক কোনোবাই অভাৰটেক কৰি গ'ল তেওঁক যদি কোনোবাই কম্পিট কৰি গৈ ফাৰ্ষ্ট পজিশ্যন ল'লে তেওঁ যদি ছেকেণ্ড পজিশ্যনত গুচি আহিলে সেই সময়ত তেওঁ যেন মনটো ভাঙি নাযায় তাৰ প্ৰতি আমি সতৰ্ক হ'ব লাগিব নহয় জানো তেওঁৰ মনটো যদি এবাৰ ভাঙি যায় এনেকুৱা ধৰণৰ সন্তানৰো মোৰ ওচৰলৈ বহুত কমপ্লেইন আহে যে বহুত চোকা আৰু এতিয়া তেওঁ ডিপ্ৰেশ্যনৰ বলি হৈছে এটা সময়ত তেওঁ বহুত ভালকৈ পঢ়িছিল এতিয়া তেওঁ লাহে 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 বিভিন্ন নেগেটিভ চিন্তনে তেওঁক খাবলৈ ধৰিছে তেনেকুৱা বহু মাতৃৰ মোলৈ ফোন আহে এনেকুৱাও ফোন আহে যে সন্তানে আগবাঢ়ি যায় কিন্তু সেলফ কনফিডেন্সও বহুত কম বহুত চোকা হয় তেওঁ পঢ়া শুনাই খুব ইন্টেলিজেন্স সাংঘাতিক ইন্টেলিজেন্ট হয় কিন্তু তেওঁৰ কনফিডেন্সটো কম যেটো আত্মবিশ্বাসটো কম ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ থাকিব পাৰে দেই গতিকে প্ৰথম কথা হৈছে ৰাতিপুৱা শুই উঠি অমৃত বেলা ব্ৰহ্মা মুহূৰ্ত যেটো সময়ত সকলো আমি উঠো আমি যেতিয়া মেট্ৰিক পঢ়িছিলোঁ তেতিয়া আমি সেই সময়তে উঠিছিলোঁ 3 বাজিত উঠিছিলোঁ 3 বাজিত উঠিব নালাগে 5 বাজি 6 বাজি 7 বাজি যেতিয়াই উঠা যায় প্ৰথম উঠি পেলাই 5টা ধন্যবাদ আমি সকলোৱে দিব লাগে প্ৰথমটো হৈ গ'ল প্ৰথমটো কি প্ৰথমটো হৈছে যে থ্যাংক ইউ গড বা ঈশ্বৰ আল্লাহ গড ভগৱান থ্যাংক ইউ মাই পেৰেণ্টছ মোৰ মাতা পিতা তোমালোকক কোটি কোটি ধন্যবাদ তাৰ পিছতে থ্যাংক ইউ মাই শিক্ষাগুৰু মোৰ শিক্ষাগুৰু শিক্ষক শিক্ষয়িত্ৰীসকল তোমালোকক কোটি কোটি নমস্কাৰ প্ৰণাম আৰু ধন্যবাদ থ্যাংক ইউ মোৰ সহপাঠীসকল মোৰ পৰিয়ালবৰ্গত থকা কাজিনছ বা মোৰ পৰিয়ালবৰ্গত থকা সকলো ৰিলেশ্যনশ্বিপক মই ধন্যবাদ জনাইছোঁ থ্যাংক ইউ আৰু শেষত থ্যাংক ইউ প্ৰকৃতি নেচাৰক থ্যাংক ইউ ক'ব লাগে কিয় নেচাৰক থ্যাংক ইউ ক'ব লাগে নেচাৰ আমাৰ বন্ধু নহয় জানো প্ৰকৃতি আমাৰ বন্ধু হয় গছে আমাক ছাঁ দিয়ে ফল দিয়ে নহয় জানো গছে আমাক বহুত দিয়ে গতিকে আমি তাৰ বিনিময়ত গছক কি ক'ব লাগে থ্যাংক ইউ ক'ব লাগে দেই তাৰ পিছতে কেইটামান সংকল্প ল'ব লাগে যে প্ৰথম সংকল্প মই মোৰ আত্মবিশ্বাস শক্তি বহুত বেছি আই এম কনফিডেন্ট মোৰ আত্মবিশ্বাস বহুত বেছি মই জীৱনত যি লক্ষ্য উদ্দেশ্য মই নিৰ্ণয় কৰিছোঁ সেই লক্ষ্য উদ্দেশ্যত মই সফল হমেই হম দে আৰু তাৰ পিছতে মোৰ শিক্ষাগুৰু বা মোৰ স্কুল মোৰ মাতা পিতা বহুত ভাল তেওঁলোক মোৰ সম্পূৰ্ণ সহযোগী আৰু তেওঁলোকক মই নিস্বাৰ্থভাৱে গ্ৰহণ কৰোঁ আৰু ভাল পাওঁ তেওঁলোকৰ আশীৰ্বাদ সদায় মোৰ লগত আছে কিয় ক'ব লাগে ক'বলগীয়া কথাটো মই বুজাই দিম পিছত তাৰ পিছতে মোৰ পৰীক্ষা এবাৰ বহুত ভাল হ'ব কলেই যে হ'ব নহয় জানো মনলৈ প্ৰশ্ন আহিব পাৰে কলেই জানো হ'ব নপঢ়িলে জানো হ'ব নহ'ব পঢ়ি আছা মাৰ্কছ পোৱা নাই বহুতে পঢ়ি আছে সেই হিচাপত মাৰ্কছটো পোৱা নাই তেতিয়া ক'বলৈ গৈছোঁ দেই তাৰ পিছতে মই মানসিক আৰু শাৰীৰিকভাৱে সম্পূৰ্ণ শক্তিশালী পাৱাৰফুল মই আজ্ঞাকাৰী মই অবিডেণ্ট মই মোৰ মাতা পিতা মই মোৰ শিক্ষাগুৰুৰ আজ্ঞাকাৰী মই তেওঁলোকৰ সকলো কথা মানো তেওঁলোকক নিস্বাৰ্থভাৱে সন্মান কৰোঁ আৰু অন্তঃকৰণেৰে মই সন্মান কৰোঁ তাৰ পিছতে মই এইবাৰ পৰীক্ষাত মই ইমান পাৰ্চেন্টেজ আনিম এটা পাৰ্চেন্টেজ ঠিক কৰি ল'ব লাগে দে যে আমেৰিকাৰ যে প্ৰথম ৰাষ্ট্ৰপতি তেওঁ সৰুৰ পৰাই হেনো কৈছিলে চাহ খাওঁতে ভাত খাওঁতে উঠোতে বহোতে কৈছিলে আই এম প্ৰেচিডেণ্ট অফ আমেৰিকা আৰু নিজৰ নামটো কৈছিল সদায় সৰুৰ পৰা আই এম প্ৰেচিডেণ্ট অফ আমেৰিকা এনেকৈ কৈছিল কওঁতে কি হয় আচলতে এতিয়া বুজাব বিচাৰিছোঁ যে আমি ক'লেই হ'বনে বহুতৰ প্ৰশ্ন আহিব যে আগতেও কৈছোঁ চাহ খাওঁতে ভাত খাওঁতে সকলো সময়তে সেই সংকল্পখিনি অকণমান ৰিপিট কৰিব লাগে যেতিয়া দেখিছা যে কনফিডেন্স কেপাচিটিটো কমি গৈছে সন্তানৰ লগে লগে এইখিনি ৰিপিট কৰাব লাগে এতিয়া আহিছোঁ লজিকটোলৈ যে কি আছে ইয়াৰ বিপৰীতে লজিক কি আছে যে লজিকটো এইটো হৈছে যে আমি যেতিয়া মনক কিন্তু এটা কথা এই সংকল্প এদিন ল'লে নহ'ব যাৰ আত্মবিশ্বাস কম কাৰোবাৰ অস্থিৰতা বেছি কাৰোবাৰ মনত ৰখা শক্তি নাই স্মৃতি শক্তি কমি গৈছে বিভিন্ন ঔষধো খুৱাইছে স্মৃতি শক্তি ঘূৰি নাহে কাৰোবাৰ কি হয় চঞ্চল তেওঁলোকৰ পঢ়াত মন নবহে কিছুমানৰ বহুত সব ঠিক আছে কিছুমান প্ৰব্লেম থাকিব পাৰে গতিকে ইত্যাদিবিলাক লৈ
21 দিন কিন্তু সিহঁতক যদি আমি এটা সংকল্পত আনিব পাৰোঁ দেই এটা সংকল্পত শুই উঠিয়ে সেইখিনি সংকল্প ৰিপিট কৰিব যাৰ অস্থিৰতা বেছি তাক ক'ব দিব লাগে মই শান্ত আই এম পিচফুল আই এম ইণ্টেলিজেণ্ট আই এম পিচফুল আই এম পিচফুল আই এম পিচফুল মই শান্ত স্বৰূপ শান্তি মোৰ স্বধৰ্ম শান্তি মোৰ জনমসিদ্ধ অধিকাৰ মই শান্ত স্বৰূপ মই সফলতা মূৰত যিয়ে বহুত পঢ়িছে কৰিছে কিন্তু হিচাপত মাৰ্কছ পোৱা নাই বা সেই হিচাপত তেওঁ উত্তীৰ্ণ হ'ব পৰা নাই মনত তেওঁ যিটো পাৰ্চেণ্টেজ ৰাখিছে তেওঁ পোৱা নাই তেওঁক মনত আমি জোৰ দিব লাগিব তে মনত জোৰ দিবলৈ ক'ব লাগিব মই সফলতা মূৰত আই এম ছাকচেছফুল আই এম ছাকচেছফুল আই এম ছাকচেছফুল তে এইখিনি কথা কোৱাব লাগিব 21 দিন কণ্টিনিউ কৰাব লাগিব 21 দিন কণ্টিনিউ কৰালে লাহে 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 মনৰ পাৱাৰ উইল পাৱাৰ বুলি যে কওঁ উইল পাৱাৰটো বাঢ়িব আজি পৃথিৱীত এনেকুৱা একো মেডিচিন নাই যে মনৰ পাৱাৰ বঢ়াব পাৰে পাৰিব জানো নোৱাৰে শাৰীৰিক পাৱাৰ বঢ়াব পাৰিব হয়নে বাৰু শাৰীৰিক পাৱাৰটো বঢ়াব পৰা অনেক মেডিচিন আছে নহয় জানো অনেক মাৰ্গ আছে কিন্তু মনৰ পাৱাৰ বঢ়াবলৈ আমি কি হ'ব লাগিব অলপ ঈশ্বৰমুখী হ'ব লাগিব ঈশ্বৰৰ লগত যেতিয়া সংযুক্ত হৈ আমি সংকল্প কৰিম নিজে নিজৰ মনক বুজিম যে মোৰ মনত কোনটো দুৰ্বলতা আছে সেই দুৰ্বলতা অনুসৰি যেতিয়া মই মনক সংকল্প দিম তেতিয়া কিন্তু আমি মানসিকভাৱে শক্তিশালী হ'ম সেই সন্তান ইমান শক্তিশালী হ'ব যে জীৱনতটো একাডেমিক্যালি তেওঁলোকে বহুত ভাল কেৰিয়াৰ ল'বই তাৰ উপৰিও তেওঁলোকৰ মন বুদ্ধি সকলো সময়তে সুখী হ্যাপি হয়নে সফল আৰু সন্তুষ্ট হৈ থাকিব আজিকালি সকলোৰে লগতে আমাৰ সন্তুষ্টতা সুখ আনন্দ বহু পৰিমাণে আমাৰ কাৰণে প্ৰয়োজনীয় নহয় জানো সন্তান বহুত ভাল পঢ়া শুনাত বহুত কিন্তু যদি মন মাৰি থাকে যদি খঙাল হয় যদি অস্থিৰ হয় হিউ আসলতে তেওঁ কি হয় জীৱনত আগুৱাই যোৱাত তেওঁ বাধা হ'ব পাৰে সেইবাবে যিবিলাক যিসকল সন্তানৰ যি প্ৰব্লেম আছে তাৰ বিপৰীতে সেই সংকল্প ল'ব লাগিব যিসকল স্থিৰ তেওঁ ক'ব লাগিব মই ষ্টেবল মই স্থিৰ আজিৰ দিনটো মই স্থিৰত থাকিম মানে নিজে নিজক প্ৰতিজ্ঞা দে এইটো এনেকুৱা নহয় পানী অকমান হাতত লৈ এনেকৈ কৰিছোঁ মোৰ হেৰি কৰি দিয়া হে ভগৱান মোক ভাল পৰীক্ষা কৰি দিয়া কিবা কৰি that is not the সংকল্প that is not the way of taking সংকল্প সেইটো সংকল্প লোৱাৰ প্ৰচেছ নহয় সংকল্প লোৱাৰ প্ৰচেছ হৈছে যে ৰাতিপুৱা শুই উঠি ঈশ্বৰক অকমান আমি স্মৰণ কৰি নিজে নিজৰ মনত শক্তি ভৰোৱা দে সংকল্প মানে হৈছে ঈশ্বৰক অকমান স্মৰণ কৰি নিজৰ মনৰ শক্তি বঢ়োৱা বাকি শাৰীৰিক শক্তি বঢ়াব পৰা অনেক মাৰ্গ আছে কিন্তু মনৰ শক্তি আমি নিজে বঢ়াব লাগিব আমাৰ মানসিক শক্তি কোনেও বঢ়াব নোৱাৰে গতিকে আমি জন্মগতভাৱে যিবিলাক সংস্কাৰ লৈ আহোঁ কিছুমান বহুত দুৰ্বল সংস্কাৰ আমি লৈ আহোঁ সেই দুৰ্বল সংস্কাৰবিলাকক আমি নিজে সংকল্পৰ বলত সেই দুৰ্বল সংস্কাৰবিলাকক আমি ইয়াতে ত্যাগ কৰিব পাৰোঁ শেষ কৰিব পাৰোঁ দে গতিকে ৰাতিপুৱা শুই উঠিয়েই এইখিনি সংকল্প লওক যাক পাৱাৰ অফ ওৱান থট বুলি কওঁ এটা থটক যদি আমি 21 দিনটোত 21 বাৰকৈ যদি ৰিপিট কৰোঁ মানসিক শক্তি কিন্তু বহুতখিনি বৃদ্ধি হয় সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতা সন্তুষ্টতা সফলতা ইত্যাদি যি আমাৰ গুণ আমি মানৱ ধৰ্ম প্ৰতিষ্ঠাৰ যিবিলাক গুণ মনুষ্যৰ যি কোৰ কোৱালিটিজ সেইবিলাক কিন্তু লাহে লাহে কি হ'ব এক্টিভেট হ'বলৈ আৰম্ভ কৰে ইনফেক্ট আপুনি যদি মেডিচিনো খায় মেডিচিনটো যদি আপুনি কৈ পেলাই খায় ঘপককৈ মেডিচিনটো খাই দিয়া আগতে যদি অলপ মানসিক শক্তি কি হয় কেতিয়াবা বহু মনুষ্যই মোলে বহু ফোন কলছ আহে যে ঔষধ খাই আছোঁ ভালেই নহয় দেখোন তাৰমানে যদি আমি এনেকৈ খাওঁ ঔষধটো আৰু কিমান ঔষধ খাবি আৰু এই ঔষধসোপা খাওঁতে মোৰ জনমতি গৈছে বা মই কিমান ঔষধ খাই থাকিম বা লেলাই ঘেন্দাই জীৱন এনেকৈ যদি কৈ থাকোঁ কি হয় সেই ঔষধটো কিন্তু সিমান কামত নিদিব এটা বস্তু কিন্তু আপুনি মানিব লাগিব আমাৰ আভ্যন্তৰীণ যি মন বুদ্ধি তাত আমি যি থট দিম ভাৱনাই কিন্তু লাহে লাহে কেমিকেলছ যেতিয়া থট আমি দিওঁ থটৰ লগতে কি হ'ব লাহে লাহে ফিলিংছ অনুভূতি উৎপন্ন হ'ব ফিলিংছটো লাহে লাহে কি হ'ব আমাৰ এটিটিউড হ'বলৈ আৰম্ভ কৰিব এটিটিউড লাহে লাহে যেতিয়া ভিতৰত আৰম্ভ হ'ব সি কথাৰে নিৰ্মাণ হ'ব বাহিৰলৈ আহিব আৰু সি আমাৰ বিহেভিয়াৰ সংস্কাৰলৈ আহিব আৰু যদি ভাল এটিটিউড আমি গঠন কৰিছোঁ তেতিয়াহ'লে কি হ'ব সি আমাৰ ভাল ভাগ্য হ'ব দে গতিকে আমি এতিয়াৰ দিনত আমি সকলো পাইছোঁ সায়েন্সৰ যুগত বিজ্ঞানৰ বলত বিজ্ঞানৰ অৱদানৰ বলত আমি সকলো পাইছোঁ কিন্তু মন বুদ্ধিক আমি যদি শক্তিশালী কৰি ৰাখিব লাগে আমি ঈশ্বৰমুখী হ'বই লাগিব নিজৰ লগতে সন্তানকো ঈশ্বৰমুখী কৰক ৰাতিপুৱা শুই উঠি যি আমি আগতে প্ৰাৰ্থনা কৰিছিলোঁ সেই প্ৰাৰ্থনাৰ মাধ্যমেদিও সংকল্প লওক দে আৰু সন্ধিয়া সদায় পঢ়াৰ আগত
একেই সংকল্প ঈশ্বৰক স্মৰণ কৰি একেই সংকল্প দিয়ক দেখিব লাহে 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 সন্তানৰ যিবিলাক নেগেটিভ গুণ আছে যিবিলাক প্ৰব্লেম আছে সকলো নিজে নিজে ঠিক হ'বলৈ আৰম্ভ কৰিব কিন্তু ৰাইট সংকল্প ল'ব লাগিব যিটো প্ৰব্লেম আছে তাৰ বিপৰীতে ৰাইট সংকল্প ল'বলৈ জানিব লাগিব গতিকে আজিৰ এই শিশু দিৱসৰ এই বিশেষ দিনটোত সকলো পিতৃ মাতৃয়ে সন্তানক শ্ৰেষ্ঠ পালনা দিবলৈ লগতে সন্তানক ঈশ্বৰমুখী কৰি তুলিবলৈ প্ৰতিজ্ঞা লওক আৰু তেওঁলোকক এটা হীৰাৰ দৰে বিদাক জীৱন সকলো ফালৰ পৰা তেওঁ জয় জয় ময় হওক সকলোৰে ফালে পথ পজিশ্যনৰ পৰা আদি কৰি তেওঁলোকৰ জীৱন সকলো ফালৰ পৰা যেন সুখৰ হয় সকলো ফালৰ পৰা যে শান্তিপূৰ্ণ হয় সুখ আনন্দ প্ৰেম দিব্যতা পবিত্ৰতাৰ যেন পৰিপূৰ্ণ হয় সেইখিনি প্ৰতিজ্ঞা লৈ সন্তানক এনেদৰে পালনা দিয়ক চাব লাহে লাহে সন্তানে আপুনি বিচৰা ধৰণেৰে জীৱনটোত কোনো ধৰণৰ বিশৃংখল নোহোৱাকৈ সন্তানে নিজৰ লক্ষ্যত উপনীত হ'ব আৰু আপোনাৰো সুসন্তান হিচাপে সমাজত পৰিচিত হ'ব ওম শান্তি